হেল্ল' এভৰিৱান, মই আকৌ এটা লৈ আহিলোঁ চিকেনৰ নতুন ৰেচিপি। তো গাইজ, মই কেনেকৈ চিকেনৰ ৰেচিপিটো বনাওঁ আপোনালোকে শেষলৈ চাব। এই চিকেন লৈ ল'লোঁ আৰু মছলা যি লাগে ইয়াতে লৈছোঁ, আৰু ইফালে পিঁয়াজ, আদা, ৰহুন, কেঁচা জ্বালা, ধনিয়া, জালুক, জিৰা গোটেইখিনি ৰেডি কৰি ল'লোঁ। মিক্সি জগত মই পিচি ল'ম। পিঁয়াজ গোটেইখিনি দি দিলোঁ। দিয়াৰ পিছত এতিয়া পিচি ল'ম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু এই ৰেচিপিটোত ধনিয়া আৰু জালুক জিৰাই মেইন। আপোনালোকে যিমান পৰিমাণৰ লাগে সিমান পৰিমাণৰ লৈ ল'ব। মই এইখিনি লৈছোঁ যিহেতু কম চিকেন বনাম। আৰু পিচি ল'লোঁ। লৈ এতিয়া আৰু তেল গৰম হ'ব দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই মছলাখিনি দি দিম। মছলাখিনি দি দিলোঁ। ইফালে ভাতো বহাই দিছোঁ কুকাৰত। আৰু মছলাখিনি অলপ টাইম ভাজি থাকিম, কেঁচা গোন্ধ নোহোৱালৈকে। নিমখ দি দিলোঁ, হালধি দিলোঁ, আৰু যি মছলা লাগে মই দি দিম। আৰু এতিয়া আৰু ভালদৰে ভাজি ল'ম। ভাজাৰ পিছত চিকেনখিনি দি দিম। চিকেনখিনি দি দিলোঁ। চিকেনখিনিও অলপ টাইম ভাজি ল'ম। লৈ আৰু ভাজা হোৱাৰ পিছত মই পানী দি দিম সিজাৰ কাৰণে। তাৰপিছত পানী দি দিলোঁ। অলপ টাইম ৰাখিম আৰু ৰখাৰ পিছত চিকেন হৈ যাব। আৰু চিকেন হৈ গ'লে আৰু ৰেচিপিটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। এই ৰেচিপিটো কিন্তু মই ধনিয়া চিকেন নাম দিছোঁ।